ওকে সো আজি আমি সলভ কৰিম ক্লাছ 10 গণিতৰ 3.2 কোৱেশ্চন নম্বৰ 3 ৰ শেষৰ প্ৰশ্নটো ওকে কোৱেশ্চন নম্বৰ 3 ৰ শেষৰটো 6 নম্বৰটো দিয়া আছে আজি পৰা 5 বছৰ পিছত জেকবৰ বয়স কিমান তেওঁৰ পুত্ৰকৈ 3 গুণ হ'ব 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স কিমান ওকে তো জেকবৰ আৰু তেওঁৰ পুত্ৰৰ বৰ্তমান বয়স আমি ওলাব লাগে তো যি ওলাব লাগে হেতু আমি ধৰি ল'ব লাগিব ওকে যি নাজানো আমি হেতুৱে ধৰি ল'ম তো প্ৰথমতে আমি কি কৰিম ধৰা হল বুলি লিখি লম Question number 3 কিমান হয় তো 6 ওকে তো আমি ধৰি লম ধৰা হল কোন আছিল জেকবৰ বৰ্তমান বয়স ওকে অলপমান আখৰটো বেয়া হৈছে তোমালোকে এইটো চাই ল'বা কাৰণ এইটো কি হয় লিখি থকাৰ কাৰণে এইটো কলমেৰে লিখা নিচিনা নহয়তো তো অলপমান আখৰটো বেয়া হৈ যায় ওকে তো তোমালোকে মই কৈ গৈ আছোঁ তোমালোকে মেনেজ কৰি ল'বা তো আমি x বছৰ বুলি ধৰি ল'ম জেকবৰ বৰ্তমান বয়স x বছৰ আৰু তেতিয়া কি হৈ যাব পুত্ৰৰ বৰ্তমান বয়স আমি কিমান বুলি ধৰি ল'ম y বছৰ ওকে যেটো আমি নাজানো হেতু কি হৈ যাব চলক যেটো আমি নাজানো হেতু আমি ধৰি ল'ম তাৰ পিছত আমি প্ৰশ্নমতে যি গৈছে তাৰ পৰা আমি ষ্টেটমেন্টটো পঢ়ি তাৰ পৰা আমি কি কৰিব লাগিব চলকবোৰ আমি সমীকৰণবোৰ আমি বনাব লাগিব ওকে সো এতিয়া আমি ধৰি ললো জেকবৰ বৰ্তমান বয়স আৰু তেওঁৰ পুত্ৰৰ বৰ্তমান বয়স আমি x আৰু y বুলি ধৰি ললো এতিয়া আমি ষ্টেটমেন্টটো পঢ়িম আৰু তাৰ পৰা সমীকৰণ বনাম তো প্ৰথমতে আমাক কৈছে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব তো 5 বছৰ পিছত চোৱা এটা যদি তোমাৰ বয়স যদি আছে সাপোজ তোমাৰ এতিয়া বয়স 5 বছৰ তেনে 5 বছৰ পিছত কি হ'ব 5 বছৰ বাঢ়ি যাব সো তোমাৰ যেতিয়া বয়স 5 বছৰ আছে তোমাৰ লগৰ বয়স সাপোজ 6 বছৰ আছিল তো তাৰোটো 5 বছৰ পিছত কি হ'ব 5 বছৰ বাঢ়ি যাব তো তাৰ হৈ যাব বয়স 11 তোমাৰ হৈ যাব কিমান 10 মানে তো এনেকুৱা টাইপৰ কথা তো তেওঁৰ যদি দেউতাকৰ বয়স বাঢ়ে তেন্তে পুত্ৰৰ বয়সও কি হ'ব বাঢ়িব তো বৰ্তমান বয়স জেকবৰ কিমান আছে x আছে তো 5 বছৰ পিছত কি হ'ব +5 হ'ব তেনে পুত্ৰৰ বয়স এতিয়া বৰ্তমান কিমান আছে y আছে তেনে 5 বছৰ পিছত কিমান হ'ব y +5 যদি মই আগৰ কথা কওঁ তোমাৰ বয়স এতিয়া 14 তেনে 2 বছৰ আগত কিমান হ'ব তো 2 বিয়োগ কৰিব লাগিব কিমান 12 বছৰ হয়নে তো তেনেকৈ তোমাৰ লগৰ যদি বয়স এটা 16 আছে তেওঁ যদি 2 বছৰ আগৰ কথা কওঁ কিমান হ'ব তেওঁৰ বয়স 14 তো তেনেকৈ জেকবৰ যদি মই 5 বছৰ আগৰ কথা কওঁ তেন্তে হ'ব x - 5 আৰু তেওঁৰ পুত্ৰৰো কিমান হ'ব y - 5 হ'ব ওকে তো এইটো সিম্পল কথা এইটো বুজি পালা সো এতিয়া আমি যদি প্ৰশ্নটো ভালকে পঢ়ো তেতিয়া আমি প্ৰথম শৰ্তমতে কি লিখিব পাৰিম আজিৰ পৰা 5 বছৰ পিছত তো পিছৰ কথা কৈ আছে জেকবৰ বয়স তেওঁৰ পুত্ৰকৈ 3 গুণ আছিল তো গুণৰ কথা ক'লে কম্পেয়াৰ কৰিলে কম বেছিৰ কথা ক'লে সদায় আমি সমান কৰিব লাগে ওকে তো 5 বছৰ পিছৰ কথা কৈছে তো 5 বছৰ পিছত হ'ব জেকৰ বয়স x + 5 আৰু তেওঁৰ পুত্ৰৰ বয়সও কিমান হ'ব y + 5 ওকে তো এইটো সমান চিনৰ দুইফালে কিয় লিখিলো কাৰণ গুণৰ কথা কৈ আছে কম্পেয়াৰ কৰি আছে তো আমি সমান কৰিম ওকে তো এটা কি আছিল জেকবৰ বয়সটো কি হ'ব 5 বছৰ পিছত তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব ওকে তো এইটো এনেকুৱা এটা কথা হৈ আছে সাপোজ এজনৰ বয়স 2 আছে আৰু এজনৰ বয়স 6 আছে তো এতিয়া চোৱা এই 6টো কি হয় 2তকৈ 3 গুণ ডাঙৰ 2 3 গুণ 6 তো ইফালে 2 হৈ আছে ইফালে 6 আছে তো এইটো ডাঙৰ হৈ আছে ইফালে সৰু হৈ আছে কিন্তু মই মাজত কি দিলো সমান চিন দিলো তো সমান কৰিবৰ কাৰণে যোনফালে সৰু হয় ইফালে মই 3 ৰে পূৰণ কৰিব লাগিব কাৰণ 3 গুণৰ কথা কৈছে ওকে তো ইয়াতো তেওঁৰ পুত্ৰকৈ 3 গুণ হ'ব তো মানে ইয়াত যোনটো জেকব আছে জেকবৰ বয়স 3 গুণ ডাঙৰ হৈ আছে ইফালে 3 গুণ সৰু হৈ আছে তো ইফালে সমান কৰিবৰ কাৰণে মই কি কৰিব লাগিব 3 ৰে পূৰণ কৰিব লাগিব ওকে তো এইটো আমি এতিয়া সলভ কৰিম x + 5 এইফালে হৈ যাব আমাৰ 3 * y 3y আৰু 5 3 গুণ কিমান হ'ব 15 তো x আৰু y টো একফালে কৰি লম x প্লাস মাইনাস আহিব 3y টো ইফালে যোগ হৈ আছিল বাওফালে আহিলে মাইনাস তো 3y সমান 15 টো অলৰেডি আছে আৰু 5 টো ইফালে গ'লে হ'ব আমাৰ বিয়োগ তো ইয়াৰ পৰা মই কি পাম x - 3y সমান কিমান পাম 15 পৰা 5 গ'লে হ'ব আমাৰ 10 তো এইটো হৈ গ'ল আমাৰ কিমান নম্বৰ সমীকৰণ 1 নম্বৰ সমীকৰণ ওকে তো এটা তোমালোকে লিখিবা দ্বিতীয় শৰ্ত মতে বা প্ৰশ্ন মতে আকৌ দ্বিতীয় শৰ্ত মতে আমাক কি কৈছে এতিয়া আমি সেকেন্ড স্টেটমেন্টটো পঢ়িম যদি আমি সেকেন্ড স্টেটমেন্টটো চাওঁ ইয়াৰ পৰা 5 বছৰ আগতে মানে আগৰ কথা কৈ আছে ওকে তো আগৰ কথা ক'লে মই কৈছিলো কি কৰিব লাগে বিয়োগ কৰিব লাগে 5 বছৰ আগতে তেওঁৰ জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল তেতিয়া আকৌ 7 গুণ ডাঙৰ আছিল 5 বছৰ পিছত 3 গুণ 5 বছৰ আগত 7 গুণ তো 5 বছৰ আগত কি হ'ব জেকবৰ বয়স হৈ যাব x - 5 আৰু তুলনা কৰি আছে গুণৰ কথা কৈ আছে আমি সমান কৰিম y - 5 ওকে x - 5 আৰু y - 5 তেতিয়াও কি আছিল জেকব ডাঙৰ আছিল কিমান ডাঙৰ আছিল 7 গুণ তো ইফালে এইটো পুত্ৰৰ বয়স হয় পুত্ৰটো 7 গুণ সৰু হৈ আছে তো মই 7ৰে পূৰণ কৰিলো যেনেকৈ মই প্ৰথমটো কৰিছিলো তো এইটো হ'ব x - 5 আৰু খুফালে হ'ব 7 * y মানে 7y আৰু এইটো 7 5 গুণ কিমান হ'ব 35 মাইনাস আছিল মাইনাস ওকে তো x y টো একফালে কৰিম তো x টো ইফালে থাকিব 7y ইফালে আহিলে -7y আৰু খুফালে আছে মোৰ -35 আৰু 5 টো ইফালে বিয়োগ হৈ আছে খুফালে গ'লে হ'ব মোৰ যোগ 5
তেন্তে ইয়াৰ পৰা পাই যাম মই x - 7y সমান এইটো এটা প্লাছ এটা মাইনাছ থাকিলে সদায় মাইনাছ 35 পৰা 5 গ'লে হ'ব 30 বিয়োগত থকাটো ডাঙৰ আছে -30 ওকে এইটো হৈ গ'ল আমাৰ 2 নম্বৰ সমীকৰণ এতিয়া যদি মই 1 আৰু 2 নম্বৰ সমীকৰণ চাওঁ ইয়াতো x আছে ইয়াতো x আছে তো সিধা মিলি আছে মিলি থাকিলে আমি কি কৰিব লাগে সিধা ভিগ কৰিব লাগে অপোনেণ্ট পদ্ধতিটো 1 - 2 একো পূৰণ কৰিবই নালাগে তো 1 নম্বৰ সমীকৰণৰ পৰা কি পাম 1 নম্বৰ সমীকৰণটো আছে মোৰ x - 3y সমান কিমান আছিল 10 ওকে x - 3y সমান 10 আকৌ 2 নম্বৰ সমীকৰণৰ পৰা মই কি পাওঁ 2 নম্বৰ সমীকৰণ দিয়া আছে এইটো x - 7y সমান কিমান দিয়া আছে -30 ওকে তো মাইনাসটো হৈ যাব প্লাস এইটো মাইনাসটো হৈ যাব প্লাস এইটো হৈ যাব প্লাসটো মাইনাস ওকে কি হয় যদি জানিব ইচ্ছা আছে আৰু জানিব ইচ্ছা আছে তেনে কমেন্ট কৰি জনাবা ওকে তো এটা আমাৰ ইয়াত আছে প্লাস আৰু ইয়াত আছে মাইনাস তো এটা প্লাস আৰু এটা মাইনাস থাকিলে আমি সদায় বিয়োগ কৰিব লাগে 7 ৰ পৰা 3 গলে আমাৰ থাকিব 4 ওৰ লগত y আছে y থাকিব প্লাসত থকাটো ডাঙৰ আছে প্লাসত তাই থাকিব এটো প্লাস ওপৰটো প্লাস তো 30 আৰু 2 মিলি হৈ যাব আমাৰ 40 ওকে তো ইয়াৰ পৰা y সমান মই কি লিখিব পাৰিম 4 টো ইফালে পূৰণ হৈ আছে খুফালে গলে হৈ যাব আমাৰ হৰণ তো 4 ৰে মই 40 কাটি পাৰিম 4 * 2 = 40 তো ইয়াৰ পৰা মই y ৰ মান কিমান পালো 10 তো y মানে কোন আছিল y মানে আছিল পুত্ৰৰ বয়স মানে পুত্ৰৰ বয়স 10 বছৰ এটা আকৌ আমি কি কৰিব লাগিব x ৰ মান উলাব লাগিব তো 2 ত পাতি দিও তো আমি লিখিম y ৰ মান কি কৰিম 2 ত পাতি y ৰ মান 2 ত পাতি পাও তো 2 নম্বৰ সমীকৰণটো আমি লিখি দিও 2 নম্বৰ সমীকৰণটো আমাক দিয়া আছে x - 7y সমান কিমান দিয়া আছে -30 ওকে তো এটো দিয়া আছে -30 তো ইয়াত আমি x মানে x 7 মানে 7 y মানে কিমান দিয়া আছে y মানে আছে 10 মানে ইয়াত মই 10 পাতিম আৰু ইফালে -30 তো ইয়াৰ পৰা মই কি পাই যাম x এটো 7 10 গুণ কিমান হ'ব 70 আৰু ইফালে গল -30 তো ইয়াৰ পৰা পাম মই x ইফালে -30 আছে আৰু 70 টো ইফালে বিয়োগ হৈ আছিল খুফালে গলে হ'ব +70 তো ইয়াৰ পৰা এটাকে x ৰ মান কিমান পাম এটা প্লাস আৰু এটা মাইনাস থাকিলে সদায় বিয়োগ 70 ৰ পৰা 30 গলে আমাৰ থাকিব 40 অৰ্থাৎ x ৰ মান পালো মই 40 আৰু y ৰ মান পালো 10 তো এটাকে কি হ'ব জেকবৰ বয়স 40 বছৰ জেকবৰ বৰ্তমান বয়স কিমান হ'ব 40 বছৰ লগতে কি আছিল পুত্ৰৰ মানে তেওঁৰ পুত্ৰৰ বৰ্তমান বয়স কিমান হৈ যাব 10 বছৰ ওকে তো এইটো হৈ গল আমাৰ কোৱেশ্চন নম্বৰ 3 ৰ শেষৰ প্ৰশ্নটোৰ সমাধান তো ইয়াৰ নেক্সট ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 4 টো কৰিম ওকে